মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ 16 তাৰিখে হ'বলগীয়া ইংলিছ পৰীক্ষাত কেনেকুৱা ধৰণৰ এছে আহিব আৰু ষ্টৰী ৰাইটিং তুমি কেনেকৈ লিখিবা, লগতে ছাবষ্টেন্স ৰাইটিংটো কেনেকৈ লিখিব লাগে, এই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। যেহেতু টাইম নাই, গতিকে আমি বেছি পলম নকৰোঁ, আমি আৰম্ভ কৰিছোঁ। এতিয়া তোমাৰ যিটো তোমাৰ এছে আছে, এছেখিনি তুমি ডাইৰেক্টলি কমন পাবা। আৰু তোমাৰ যিখিনি ষ্টৰী ৰাইটিং আছে আৰু ছাবষ্টেন্স ৰাইটিং আছে, এইবোৰ তোমাৰ কমন দিয়া বস্তু নহয়, ঠিক আছে। তো তোমাৰ ষ্টৰী ৰাইটিংটো কেনেকৈ তুমি লিখিব লাগে আৰু ছাবষ্টেন্স ৰাইটিংটো কেনেকৈ লিখিব লাগে, গোটেইখিনি কথা আমি ডিছকাশ্যন কৰিম। তুমি উইদিন টাইমৰ ভিতৰত বা তুমি একেবাৰে কম সময়তে ষ্টৰী ৰাইটিং আৰু ছাবষ্টেন্স ৰাইটিং তোমালোকে লিখিব পাৰিবা। তো দেৰি নকৰাকৈ আমি আৰম্ভ কৰিছোঁ। আৰু তাৰপিছত তোমাৰ যিটো এছে আহিব, সেই এছেৰ যিটো তোমাৰ ধৰণ আছে বা এছে তোমাৰ যেতিয়া তোমাৰ চেণ্টেন্স পেটাৰ্ণ এটা চেঞ্জ হোৱাৰ লগে লগে তোমালোকে কিছুমান এৰি থৈ আহা, তো সেই ডাউটটো মই তোমালোকৰ ক্লিয়াৰ কৰি দিম। তো ইয়াতে চোৱা, তোমাৰ ডিচিপ্লিন আৰু ষ্টুডেণ্ট লাইফ এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো যিটো ডিচিপ্লিন আছে আৰু এই যিটো ষ্টুডেণ্ট লাইফ আছে, এইটো কিন্তু তোমালোকে ইয়াতে তোমাৰ পৰীক্ষাত আহিব পাৰে ডিউটিছ অফ ষ্টুডেণ্ট, ঠিক আছে। ডিউটিছ অফ ষ্টুডেণ্ট এইটো আহিব পাৰে, তো এনচাৰ ছেম আহিব। তাৰপিছত আছে কি চোৱা, তোমাৰ ইয়াতে চায়েন্স ইন এভৰিডে লাইফ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো চায়েন্স ইন এভৰিডে লাইফ বা তোমাৰ এই যিটো চায়েন্সৰ বিষয়ে যিটো আছে, এইটো তোমাৰ এনেকৈ আহিব পাৰে। এইটো চায়েন্সৰটো তোমাৰ টেকন'লজিৰ লগত ৰিলেশ্যন কৰি তোমাৰ কুৱেশ্যন আহিব পাৰে। যেনেকুৱা তোমাৰ টেকন'লজিৰ এইটো তোমাৰ আহিব পাৰে কাৰ্ছ মানে তোমাৰ বেয়া গুণ, এণ্ড বেনিফিটছ তোমাৰ এনেকুৱা আহিব পাৰে, ঠিক আছে। তো তোমাৰ গোটেইখিনি বস্তু তোমাৰ ৰিলেটেবল হয়। গতিকে তুমি যদি এইটো যদি ভালদৰে পঢ়া, তেতিয়াহ'লে তুমি এইখিনিও লিখিব পাৰিবা, আৰামছে লিখিব পাৰিবা। তাৰপিছত চোৱা, এতিয়া লিজেণ্ডাৰী ফিগাৰ অফ আছাম জুবিন গাৰ্গ। চ' এইটো যে তোমাৰ ডাইৰেক্টলি যে জুবিন গাৰ্গ আহিব, তোমাৰ তেনেকৈ নাহিব পাৰে, এনেকৈ আহিব পাৰে এ পাৰ্চন হু এডমায়াৰ ইউ মষ্ট। তো তোমাৰ এই কুৱেশ্যনটো আহিব পাৰে বা তোমাৰ এনেকৈ আহিব পাৰে। তেতিয়াহ'লে তুমি জুবিন গাৰ্গৰ বিষয়ে লিখিব পাৰা, লাচিত বৰফুকনৰ বিষয়ে লিখিব পাৰা, ডক্টৰ এপিজে আব্দুল কালামৰ বিষয়ে লিখিব পাৰা, নাইবা তুমি শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে লিখিব পাৰা, যিটো তোমালোকে পঢ়ি আহিছা। কিন্তু জুবিন গাৰ্গ অহাৰ চান্সটো বহুত আছে। যেনেকৈ তোমাৰ হায়াৰ ছেকেণ্ডাৰীত ডাইৰেক্টলি আহিছে জুবিন গাৰ্গৰ বিষয়ে ৰচনা লিখিবলৈ, ঠিক আছে। গতিকে তোমালোকে এইখিনিতো চাবাই, তোমালোকে বহুত ইম্পৰ্টেণ্ট হয়। ডিচিপ্লিন, ষ্টুডেণ্ট লাইফ বা ডিউটিজ অফ ষ্টুডেণ্ট, তাৰপিছত আছে তোমাৰ চায়েন্স ইন এভৰিডে লাইফ, তাৰপিছত আছে এইটো তোমাৰ জুবিন গাৰ্গ। এইখিনি তোমালোকে প্ৰথমতে এইখিনি ক্লিয়াৰ কৰিবা, ঠিক আছে। তাৰপিছত চোৱা, তোমালোকৰ কাৰণে মই এক্সাম্পল হিচাপে লৈ আহিছোঁ। এইটো চোৱা, দ্য পাৰ্চন ইউ এডমায়াৰ মোষ্ট, এই কুৱেশ্যনটো আহিব পাৰে। তো এইটো তুমি জুবিন গাৰ্গ লিখি দিবা। এইটো চোৱা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এইটো ব্লিচিংছ এণ্ড কাৰ্ছ। এইটো কাৰ্ছ মানে অসুবিধা বা ডিছএডভান্টেজ বা তোমাৰ যিবোৰ প্ৰব্লেম আছে সেইবোৰ প্ৰব্লেম। তো তোমাৰ এইখিনি বহুত তোমাৰ কি হয়, এইটো তোমাৰ চোৱা, যিটো চায়েন্সৰ লগত ৰিলেটেড হয়। গতিকে তোমালোকে যদি মুখস্থ কৰাৰ বাদে তোমালোকে যদি সেইখিনি বুজিবলৈ ট্ৰাই কৰা, তেতিয়াহ'লে তোমালোকে সেইবোৰ এনচাৰ আৰামছে লিখিব পাৰিবা। ৰিলেটেবল কৰি যদি লিখি দিয়া, তেতিয়াহ'লে বহুত ভাল। আৰু তোমালোকে এটা চাবা, সেইটো হৈছে তোমাৰ ফিজিকেল এক্সাৰচাইজ, এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো তাতে হ'ল তোমাৰ 3টা আৰু এইটো এটা, তো এই 4টা তোমালোকে চালে হৈ যাব, ঠিক আছে। এছে তাৰপিছত চোৱা, মই আৰু এক্সাম্পল লৈ আহিছোঁ। এইটো চোৱা, ইউৰ ফেভৰেট পাৰ্চনেলিটি, এইটো তুমি জুবিন গাৰ্গ লিখিব পাৰা, ডক্টৰ এপিজে আব্দুল কালাম লিখিব পাৰা, জৱাহৰলাল নেহৰু লিখিব পাৰা, তাৰপিছত মহাত্মা গান্ধী লিখিব পাৰা, শংকৰদেৱ মাধৱদেৱ লিখিব পাৰা, লাচিত বৰফুকন লিখিব পাৰা। তো তোমাৰ যিটো ভাল লাগে তুমি সেইটোৱে লিখিবা। মইতো কওঁ, তোমাৰ যিকোনো পাৰ্চনেলিটিৰ বিষয়ে যদি লিখিবলৈ আহে, তেতিয়াহ'লে শংকৰদেৱ আৰু মাধৱদেৱ তোমাৰ বেষ্ট অপশ্যন হয়, কাৰণ তোমালোকে সৰুৰে পৰা পঢ়ি আহিছা সেইখিনি। তাৰপিছত চোৱা, এইটো ছেম প্ৰশ্ন। এইটো চোৱা, এইটো এ গ্ৰেট মেন অফ আছাম ইউ এডমায়াৰ মোষ্ট, যদি অসমৰ তোমাৰ মেনশ্যন কৰে, তেতিয়াহ'লে কিন্তু অসমৰ সকলোৱে লিখিব লাগিব। শংকৰদেৱ মাধৱদেৱ লিখিব পাৰা। তাৰপিছত তোমাৰ এই আমাৰ ডক্টৰ ভূপেন হাজৰিকা লিখিব পাৰা, বুজি পাইছানে। তাৰপিছত তোমাৰ এই চোৱা, ডিউটিজ অফ ষ্টুডেণ্ট আছে, এইটো জুবিন গাৰ্গো লিখিব পাৰা। তাৰপিছত আছে সেই পলিউশ্যন, এই পলিউশ্যনটো তোমাৰ চায়েন্সৰ যিখিনি কাৰ্ছ আছে, চায়েন্সৰ কাৰ্ছ আৰু ব্লিচিংছ আছে, মানে তোমাৰ ব্লিচিংছ মানে কেনেকৈ আমাক হেল্প কৰে বা কেনেকৈ কৰে। তো যদি পলিউশ্যনৰ ওপৰত লিখিবলৈ আহে, তেতিয়াহ'লে এইটো চায়েন্সৰ লগত ৰিলেটেড হয়। তো চায়েন্সে আমাৰ পলিউশ্যন কেনেকৈ কণ্ট্ৰল কৰাত হেল্প কৰে, বা আমাৰ কেনেকৈ পলিউশ্যন হয়, যিখিনি তোমালোকে চায়েন্সত পঢ়িছা, লগতে তোমালোকে ছ'চিয়েলতো পঢ়িছা। তো সেই বস্তুখিনি তোমালোকে ইয়াতে এড কৰি দিবা। এড কৰি দি তাৰ লগত তোমাৰ চায়েন্সত কেনেকৈ
বা তোমাৰ বিজ্ঞানে কেনেকৈ পলিউশ্যন কণ্ট্ৰল কৰাত তোমাৰ হেল্প কৰে সেই বস্তুখিনি তোমালোকে ধুনীয়াকৈ লিখি দিলা। তো তোমালোকে ভাবিবলগীয়া ইমান নাই, কেৱল তোমালোকে বুজিব লাগে যে আমি লিখিম কেনেকৈ। ঠিক আছে, তাৰপিছত এইটো চোৱা চায়েন্স ইন এভৰিডে লাইফ, এইটো তোমাৰ ক'লোৱে তোমালোকক। তাৰপিছত এইটো ছ'চিয়েল মিডিয়াৰ বিষয়ে যদি ক'বলৈ আহে তেতিয়াহ'লে তোমালোকে মোবাইলৰ বিষয়ে লিখি দিবা। তো মোবাইলৰ যিবোৰ তোমাৰ ভাল গুণ আছে, মানে তোমাৰ এডভান্টেজেছ আছে আৰু ডিছএডভান্টেজেছ আছে, সেই গোটেইখিনি বস্তু তোমালোকে লিখি দিবা ইয়াতে। বুজি পাইছানে? আৰু মোবাইলৰ বিষয়ে তোমালোকেতো জানাই সকলোৱে, তো সেইখিনি লিখি দিবা। কেৱল চেণ্টেঞ্চ পেটাৰ্ণ ধুনীয়াকৈ লিখি, এনেকুৱা নহয় যে বহুত লিখিব লাগে। তোমালোকে ধুনীয়াকৈ লিখিলে যদি 1.5মান পেজ লিখা, তোমালোকে ধুনীয়াকৈ 5 নম্বৰ পাই যাবা। তাৰপিছত তোমাৰ ইয়াতে চোৱা, আৰ্লি যিটো ৰাইজিং আছে, মানে তুমি ৰাতিপুৱা উঠাৰ যিটো অভ্যাস, এইটো তোমাৰ ফিজিকেল এক্সাৰচাইজ হয়। চেম প্ৰশ্ন হয়। তুমি যদি ইয়াতে ধুনীয়াকৈ ফিজিকেল এক্সাৰচাইজ লিখা, তো ফিজিকেল এক্সাৰচাইজৰ বিষয়ে লিখিবলৈ হ'লে তুমি আৰ্লি যিটো ৰাইজিং আছে সেইটো লিখিবই লাগিব। তো তোমাৰ এই দুটা বস্তু ছেমেই হয়। তো তোমালোকে যিকোনো আহিলে তোমালোকে থৈ নাহিবা। ঠিক আছে, এইটো চোৱা। তাৰপিছত আহিছে এইটো হাৰ্ট থ্ৰব অফ জুবিন গাৰ্গ কেনেকুৱা। তাৰপিছত এইটো চোৱা ইম্পৰ্টেঞ্চ অফ মিডিয়া, এইটো চোৱা। ইয়াতে তোমাৰ ডাইৰেক্টলি ইম্পৰ্টেঞ্চ দি দিছে মিডিয়াৰ। তো ইয়াতে তোমাৰ মোবাইল ফোনো আহিব পাৰে। আৰু এইটো চোৱা মেডিটেশ্যন, এইটো তোমাৰ হেল্ডি লাইফষ্টাইল, এইটো তোমাৰ ফিজিকেল এক্সাৰচাইজৰ লগত ছেম হয়, হয়নে নাই? ইয়াতে তোমাৰ এই ফিজিকেল এক্সাৰচাইজ আৰু তোমাৰ এই মেডিটেশ্যনৰ এটা তোমাৰ কি হয়, ফিজিকেল এক্সাৰচাইজেই হয়, হয়নে নাই? তো তুমি এই বস্তুখিনি তোমালোকে ইয়াতে লিখিব পাৰা ধুনীয়াকৈ। এতিয়া আহিছোঁ চোৱা আমাৰ ষ্টৰি ৰাইটিং। ষ্টৰি ৰাইটিঙৰ কেইটামান টেকনিক আছে, সেই টেকনিকখিনি যদি তুমি ফ'ল' কৰিব পাৰা তেতিয়াহ'লে তুমি ধুনীয়াকৈ লিখিব পাৰিবা। ইয়াতে চোৱা কি কৈছে, এইটো চোৱা এন অভাৰ ক্ৰাউড বাছ আছে, মেনি পেচেঞ্জাৰ্ছ ৱৰ ষ্টেণ্ডিং, এইটো চোৱা বহুত মানুহ তোমাৰ থিয় হৈ আছিল। এতিয়া চোৱা তোমালোকে প্ৰথমতে কৰিব লাগিব কি, এই যিকেইটা আউটলাইন দিয়া থাকে সেই আউটলাইনকেইটা তুমি পঢ়িব লাগে। তেতিয়াহ'লে তুমি অভাৰঅল বুজি পোৱা যে তোমাৰ ইয়াতে কি লিখিবলৈ গৈছে। ঠিক আছে, থৈ নাহিবা। আৰু একেবাৰে চিম্পল ৱৰ্ডবোৰ ইউজ কৰা থাকে, ইও নহয়। এইটো চোৱা বাছ মুভ শাৰ্প টাৰ্ণ, লেডি লষ্ট বেলেঞ্চ, তাৰপিছত তোমাৰ মাইনৰ বয় ষ্টুড আপ, অফাৰ্ড হি চিট টু দ্য লেডি। এতিয়া চোৱা, ইয়াতে আমি পঢ়ি বুজি পালোঁ যে ইয়াতে কি কৈছে অভাৰঅল, যে যেতিয়া আমি পাব্লিক ট্ৰান্সপৰ্টত ট্ৰেভেল কৰোঁ তেতিয়া তোমাৰ বহুত মানুহ থিয় হৈ যাবলগীয়া হয়। তো যদি থিয় হৈ যাবলগীয়া হয় আৰু বাছ এটা তোমাৰ যেতিয়া টাৰ্ণিং ল'লে মানুহ এজন থিয় হৈ থাকিলেতো বেলেঞ্চ লছ হৈ যায়। আৰু বেলেঞ্চ লছ হৈ গ'লে তোমাৰ মানুহসকল তোমাৰ বাছৰ ইফালে সিফালে লাগি তোমাৰ আঘাতপ্ৰাপ্তও হ'ব পাৰে, হয়নে নাই? তো ইয়াতে তোমাৰ সেইটোৱে কৈছে। চোৱা এইটো চোৱা পেচেঞ্জাৰ ষ্টেণ্ডিং। তো তোমাৰ এই যে পেচেঞ্জাৰসকল যে তোমাৰ ইয়াতে থিয় হৈ আছিল, কিয় থিয় হৈ আছিল সেই কথাখিনি তুমি ইয়াতে ইনক্লুড কৰিবা। তো থিয় হৈ থকাৰ বহুত মিনিং থাকিব পাৰে, যেনেকুৱা তোমাৰ চিট নাথাকে, হয়নে নাই? বা তোমাৰ কোনো ধৰা বন্ধৰ তোমাৰ কোনো ফেষ্টিভেলৰ দিন আছে, তো সেই ফেষ্টিভেলৰ কাৰণে তোমাৰ কি হৈছে, অভাৰ ক্ৰাউড হৈছে বা ট্ৰেন্সপৰ্টত প্ৰব্লেম হৈ আছে। তো সেই কথাখিনি তুমি ইয়াতে ইনক্লুড কৰিবা। তাৰপিছত এইটো চোৱা, বাছ তোমাৰ টাৰ্ণ কৰিলে, শাৰ্প এটা টাৰ্ণ কৰিলে বা তোমাৰ টাৰ্ণিং এটা আহি গ'ল, তুমি ইয়াতে তুমি সেইখিনি বস্তু তুমি মেনশ্যন কৰি দিবা। তাৰপিছত চোৱা, লেডি এজনৰ কথা কৈছে। লেডি এজনে যেতিয়া তোমাৰ গাড়ীখনে শাৰ্প টাৰ্ণ লৈছে তেতিয়া লেডিজনে তোমাৰ কি কৰিছে, বেলেঞ্চ নোহোৱা কৰিছে। তো বেলেঞ্চ নোহোৱা হৈ কি হৈছে, তোমাৰ বেলেগ কোনো মানুহৰ ওপৰত পৰি গৈছে, নাইবা তোমাৰ কি হৈছে, যিখিনি তোমাৰ চিট আছে বা তোমাৰ বাছৰ যিখিনি তোমাৰ আউটাৰ কাভাৰেজ আছে সেইখিনিৰ লগত খুন্দা খাই তোমাৰ দুখ পাইছে বা তোমাৰ কিবা ডেমেজ হৈছে। আৰু সেইটো দেখা পাই তোমাৰ সৰু ল'ৰা এজনে থাকিব নোৱাৰিলে, আৰু সৰু ল'ৰাজনে মানৱতা দেখুৱাই সেই ল'ৰাজনে তোমাৰ কি হ'ল, থিয় হৈ তোমাৰ কি কৰিছে, সেই যিজন মহিলা তোমাৰ বেলেঞ্চ নোহোৱা হৈ গ'ল সেইজনক তোমাৰ চিটটো অফাৰ কৰিছে। সেই কথাখিনি তুমি ইয়াতে লিখি দিবা, আৰামছে হৈ যাব। তো তুমি যদি এইখিনি লিখি দিয়া ডেফিনেটলি তোমালোকে 5 মাৰ্ক পাই যাবা। বুজি পাইছানে এইখিনি কথা? আৰু তো তোমালোকে এনেকৈ যদি চল্ভ কৰা ডেফিনেটলি তোমালোকে পাৰিবা। আৰু একেবাৰে শেষত যদি একোৱে যদি লিখিব নোৱাৰা তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা, এইটো তোমালোকে নকৰিবা। এইখিনি চোৱা, একো যদি লিখিব নোৱাৰা তেতিয়াহ'লে তোমালোকে কি কৰিবা, ধুনীয়াকৈ ইয়াতে তোমালোকে 3-4টাকৈ ৱৰ্ড মাত্ৰ এড কৰিবা। ঠিক আছে, যেনেকুৱা তোমাৰ এণ্ড, বিকজ, তাৰপিছত তোমাৰ হুৱেৰাছ, এটলিষ্ট, এইবোৰ শব্দ তোমালোকে ইয়াতে ইনক্লুড কৰি তাৰপিছত তুমি এইখিনি লিখি থৈ আহিবা। তো 5 মাৰ্ক আছে, 2 মাৰ্কটো পাবা। তো তোমাৰ 9 মাৰ্কতকৈ কণামা ভাল। তাৰমানে তুমি 1 নম্বৰ নোপোৱাতকৈ তুমি যদি 2 নম্বৰ পোৱা সেইটো বহুত বেটাৰ হয়। বুজি পাইছানে? তাৰপিছত চোৱা, তোমাৰ এই যিটো কম্প্ৰিহেনশ্যন আছে তোমালোকৰ, চিন কম্প্ৰিহেনশ্যন আৰু আনচিন কম্প্ৰিহেনশ্যন আছে, এই দুটা 10 মাৰ্কছৰ আহে। সেইটো তুমি কেনেকৈ চল্ভ আউট কৰিব লাগে সেই বিষয়ে মই ভিডিঅ' এটা আপলোড কৰিম, তোমালোকে চাই ল'বা। বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে 2 মিনিটৰ ভিতৰত তোমালোকে সেইখিনি ধুনীয়াকৈ চল্ভ আউট কৰিব পাৰিবা।
ঠিক আছে। তাৰপিছত চোৱা এইটো তোমাৰ ছাবষ্টেঞ্চ ৰাইটিঙো তুমি কেনেকৈ কৰিব লাগে সেইখিনি আমি সেই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।